নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায় সাপ আৰু ভেকুলী ৰজা এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। এতিয়া 1 নম্বৰটো হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। আমি তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই বৃত্ত পূৰ কৰিব লাগে। গতিকে ক নম্বৰটো হৈছে ফেটি সাপডাল ক'ত শুই আছিলে। ইয়াত 4টা অপচন দিয়া আছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ঘ, শিলৰ খুৰুঙত ফেটি সাপডাল শুই আছিলে। গতিকে তোমালোকে ঘ নম্বৰ অপচনটো বৃত্তটো পূৰ কৰিবা। তাৰ পিছতে চোৱা ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ কিয় লৈ গৈছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ, সমস্যা সমাধান কৰিবলৈ ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ লৈ গৈছিলে। গতিকে গ নম্বৰ অপচনটোৰ বৃত্তটো পূৰ কৰিবা। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটো দিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা। এতিয়া উত্তৰত লিখিবা ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ লৈ গৈছিল কাৰণ তেওঁৰ ৰাজ্যৰ ভেকুলীবোৰে তেওঁৰ কথা নুশুনিলে আৰু সিহঁতে ৰজাক সিংহাসনৰ পৰা অপসাৰণ কৰাৰ চিন্তা কৰিছিলে। সেই সমস্যাৰ সমাধান বিচাৰি তেওঁ ফেটি সাপক লগত লৈ গৈছিলে। সেয়ে ওপৰৰ উত্তৰটো শুদ্ধ। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা। শব্দ অৰ্থ মিলাব লাগে। প্ৰথমটো হৈছে উল্লাস। উল্লাস মানে হৈছে আনন্দ বা উল্লাস। মতানৈক্য। মতানৈক্যৰ অৰ্থ হৈছে মতৰ পাৰ্থক্য। গুমা। গুমা মানে হৈছে গুমুঠা বা বিবৰ্ণ। যুঁজাৰু। যুঁজাৰু মানে হৈছে যি যুঁজ কৰে। ভংগ মানে হৈছে ভগা। 4 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। এতিয়া তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখিব লাগে। ক নম্বৰটো হৈছে ভেকুলী ৰজা ক'ত বাস কৰিছিলে। উত্তৰ ভেকুলী ৰজা এটি পুখুৰীত বাস কৰিছিলে। খ নম্বৰ প্ৰশ্নটো হৈছে ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিলে। উত্তৰ ভেকুলী ৰজাই গাঁওবুঢ়া, টেকেলা আদি পদ দি ভেকুলীবোৰক দায়িত্ব পালনত আগ্ৰহী কৰি তুলিছিলে। ভেকুলী ৰজাই গাঁওবুঢ়া, টেকেলা ইত্যাদি পদসমূহ ভেকুলীসমূহক দায়িত্ব পালনত আগ্ৰহী কৰি তুলিছিলে। এতিয়া গ নম্বৰ প্ৰশ্নটো চোৱা ফেটি সাপডালৰ কিয় খং উঠিছিল। উত্তৰ ফেটি সাপডালৰ খং উঠিছিল কাৰণ ভেকুলী ৰজাই শিলৰ ওপৰত জঁপিয়াই গৈ সাপে শুই থকা ঠাইত শান্তি ভংগ কৰিছিলে। সেইবাবে ফেটি সাপডালে খং উঠিছিলে। ঘ নম্বৰটো চোৱা ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ ক'ত আছিলে। উত্তৰ ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ পাহাৰখন পাৰ হৈয়ে আছিলে। ঙ নম্বৰটো চোৱা ফেটি সাপডালক ভেকুলী ৰজাই কলৈ লৈ গৈছিলে। উত্তৰ ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ লৈ গৈছিলে। প্ৰথমটো হৈছে সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল। উত্তৰ সাপে চৰ্ত বান্ধি দিছিল যে তেওঁ প্ৰতিদিনে খাবলৈ এটা ভেকুলী পাব লাগিব। তেতিয়াহে তেওঁ ভেকুলীৰ লগত পুখুৰীলৈ যাব। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। এতিয়া প্ৰথমটো হৈছে ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল। উত্তৰ ভেকুলী ৰজাই নিজেই প্ৰথমে গীত গাই নাচিব বুলি নিৰ্দেশ দিছিলে। কিন্তু বসন্ত আহিলত ভেকুলীবোৰে ৰজাৰ কথা নুশুনি আগতীয়াকৈ গীত গাই নাছিলে, যাৰ ফলত মতানৈক্যৰ সৃষ্টি হৈছিলে। খ নম্বৰটো হৈছে ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিলে। উত্তৰ ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা ভাবিছিল যে মৃত্যুৰ পাছত তেওঁৰ সন্তানেই ৰজা হ'ব। সেয়ে আগতীয়াকৈ নিয়মবোৰ স্থায়ীভাৱে বান্ধি থৈ যাবলৈ তেওঁ ভাবিছিলে। গ নম্বৰটো হৈছে ভেকুলী ৰজা কিয় বিপাঙত পৰিছিল। সাপে সকলো ভেকুলী খাই পেলাইছিল আৰু শেষত ভেকুলী ৰজাক খাবলৈ ওলাইছিলে, যাৰ বাবে ৰজা বিপাঙত পৰিছিলে। ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটো চোৱা কোনে কাক আৰু কিয় কৈছিল লিখা। এতিয়া প্ৰথমটো হৈছে বিহু আহিলে প্ৰথমে ময়েই গীত গাম আৰু নাচিম। এই কথাষাৰ ভেকুলী ৰজাই সভাত সকলো প্ৰজাক কৈছিল, যাতে তেওঁ আগতে গীত গাই নাচে আৰু বাকীসকলে পিছত নাচিব। খ নম্বৰটো হৈছে এয়া ঋতু বা উৎসৱৰহে গীত, তেওঁলোকে গাইছে গাওক। আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই।
এই কথাষাৰ ডা ডাঙৰীয়াসকলে এই কথা ভেকুলী ৰজাক কৈছিল যাতে তেওঁ প্ৰজাক ক্ষমা কৰে। গ নম্বৰটো হৈছে মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা। এই কথাষাৰ ফেটিসাপে ভেকুলী ৰজাক কৈছিল যাতে তেওঁক মিতিৰ হিচাপে গ্ৰহণ কৰে। তাৰপিছতে মই নাজানো তুমিহে মোক মাতি আনিছিলা। উত্তৰ এই কথাষাৰ ফেটিসাপে ভেকুলী ৰজাক কৈছিলে যেতিয়া ৰজাই ক'লে যে পুখুৰীত আন ভেকুলী নাই, তেতিয়া এই কথাষাৰ সাপে কৈছিলে। তাৰপিছতে 7 নম্বৰ প্ৰশ্নটো চোৱা, আগপাছ নুগুনি কাম কৰিলে নিজৰে বিপদ হয়। শিক্ষকৰ সহায় লৈ সাধুটোৰ আধাৰত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। এতিয়া ইয়াত লিখিব পৰা সাধুটোৱে এই কথা শিকায় যে কাম কৰাৰ আগতে বুজাবুজি, পৰিস্থিতিৰ মূল্যায়ন আৰু দূৰদৰ্শিতা অতি প্ৰয়োজনীয়। কাৰণ কেতিয়াবা নিজে লোৱা সিদ্ধান্তটোৰ পৰা নিজেই বিপদত পৰে। যিহেতু সেই পুখুৰীটোৰ ভেকুলী ৰজাটোও নিজে লোৱা সিদ্ধান্তটোতেই নিজে আকৌ বিপদত পৰিছিলে। তাৰ পাছতে আছে তোমালোকৰ ভাষা অধ্যয়ন প্ৰশ্নসমূহ। 8 নম্বৰ প্ৰশ্নটো হৈছে তে প্ৰত্যযুক্ত পদ ব্যৱহাৰ কৰি তলত দিয়া বাক্যবোৰ পূৰ কৰা। এতিয়া এইখিনি খালী ঠাই আছে, আমি খালী ঠাই পূৰ কৰিব লাগে। প্ৰথমটো হৈছে তলাটো খুলিবলৈ ড্ৰেছ চাবিপাত পৰি গ'ল। ইয়াত ল যোগ উতে দিছে, গতিকে ইয়াত লওঁতে হ'ব। খ নম্বৰটো হ'ব দি যোগ উতে আছে, ইয়াত দিওঁতে হ'ব। নম্বৰটোত আছে কৰ যোগ উতে কৰোঁতে। ঘ নম্বৰটোত আছে খা যোগ উতে, ইয়াত খাওঁতে। ভাত খাওঁতে কথা নাপাতিবা। তাৰ পাছতে 9 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া শব্দবোৰ ভাঙি লিখা আৰু সেই শব্দবোৰ প্ৰয়োগ কৰি একোটাকৈ বাক্য লিখা। এতিয়া তলত কিছুমান শব্দ দিয়া আছে, সেই শব্দসমূহ আমি কি কি বৰ্ণ যোগ হৈ আছে আমি ভাঙিব লাগে, তাৰপিছতে এটা এটা বাক্য লিখিব লাগে। এতিয়া প্ৰথমটো আছে পঢ়োঁতে। পঢ়োঁতেটো হৈছে প যোগ উতে। ইয়াৰ বাক্যটো লিখিবলৈ হ'লে মই কিতাপ পঢ়োঁতে দৰ্জাখন বন্ধ কৰিলোঁ। নাইবা তোমালোকে বেলেগ ধৰণৰ বাক্য লিখিব পাৰা। খ নম্বৰটো হৈছে বহুতে। ব যোগ উতে। মই গছৰ তলত বহুতে এজাক চৰাই দেখিছিলোঁ। তাৰপিছতো হৈছে শুওঁতে। শু যোগ উতে, শুওঁতে। মায়ে শুওঁতে মই চুপচাপ থাকোঁ। তাৰপিছতে গাওঁতে। গা যোগ উতে। ইয়াত ৰীতাই গীত গাওঁতে মাতটো খুব সুন্দৰ লাগিছিল। তাৰপিছতো হৈছে হাঁহোতে। হাঁহ যোগ উতে, হাঁহোতে। মই হাঁহোতে বন্ধুৱে কিয় মোক বেয়া পাইছিল বুজি নাপালোঁ। এইখিনিয়ে। তাৰপিছত 10 নম্বৰ প্ৰশ্নটোত দিছে পাঠটোত থকা সৰ্বনাম পদবোৰ বিচাৰি উলিয়াই লিখা। পাঠটোতনো কি কি সৰ্বনাম পদ আছে সেইখিনি তোমালোকে বিচাৰি লিখিব লাগে। ইয়াত মই কেইটামান বিচাৰি লিখি দিছোঁ যে আমি, তুমি, তেওঁ, তেওঁলোক, তোমালোক, মই, নিজে, তোক, তাতে, তেওঁৰ এইসমূহ সৰ্বনাম পদ। তাৰ পাছতে 11 নম্বৰ প্ৰশ্নটো চাওঁ আহা। উপযুক্ত যোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা। ইয়াত তিনিটা অব্যয় দিয়া আছে আৰু আমি উপযুক্ত অব্যয়টো আমি খালী ঠাইত পূৰ কৰিব লাগে। এতিয়া প্ৰথমটো হৈছে মই গ্ৰন্থমেলালৈ যাম, ড্ৰেছ সাধুকথাৰ কিতাপ কিনিম। ইয়াত হ'ব মই গ্ৰন্থমেলালৈ যাম, ইয়াত হ'ব আৰু সাধুকথাৰ কিতাপ কিনিম। এতিয়া খ নম্বৰটোত ড্ৰেছ আছে প্ৰথমে, ইয়াত কিন্তু আৰু যদি দিয়া আছে। ইয়াত হ'ব যদি বৰষুণ দিয়ে এইবাৰ খেতি ভাল হ'ব। গটো হৈছে পাহি পুথিভঁৰাললৈ গ'ল, ড্ৰেছ আছে, ড্ৰেছত হ'ব কিন্তু অৰ্ণৱ নগ'ল। তাৰপিছত হৈছে মই খেলিবলৈ যাম, ড্ৰেছ ঘৰতে বহি কিতাপ পঢ়িম। ইয়াত ড্ৰেছত হ'ব নাইবা ঘৰতে বহি কিতাপ পঢ়িম। এতিয়া চাওঁ আহা 12 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে হাথৰ ভাঙোৱা হাঁহ। ইয়াত হাথৰ দিছে দুটা। ভেকুলীয়ে কৰে কালৈ ভয়, চোবাই নাখাই গিলি থয়। ইয়াৰ উত্তৰটো হ'ব সাপ। খ নম্বৰটো দিছে বাঘৰ দৰে জঁপিয়াই কুকুৰৰ দৰে বহে, শিলৰ দৰে তল যায় তোলাৰ দৰে ভাহে। ইয়াৰ উত্তৰটো হ'ব ভেকুলী। তাৰপিছতে গ নম্বৰ প্ৰশ্নটো দিছে পাঠটোত এটা 3 আখৰীয়া শব্দ আছে যাৰ একম আৰু তৃতীয় আখৰ মিলি এবিধ পোহনীয়া চৰাই হয়। পাৰ। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ ডিঙিত পিন্ধা গহনা হয় হাৰ। তৃতীয় আৰু দ্বিতীয় আখৰ মিলি এখন ঠাইৰ নাম হয় ৰহা। আকৌ দ্বিতীয় আৰু একম আখৰ মিলি এবিধ মেকুৰীৰ নিচিনা বনৰীয়া জন্তু হয়। সেই শব্দটো বিচাৰি উলিয়াই লিখা। এইটো হৈছে হাপা। তাৰপিছতে আছে তোমালোকৰ জ্ঞান সম্প্ৰসাৰণত 13 নম্বৰ প্ৰশ্নটো। সাপে নিতৌ এটাকৈ ভেকুলী খোৱাৰ ফলত পুখুৰীটোত এটাও ভেকুলী নাইকিয়া হৈছিল আৰু অৱশেষত ভেকুলী ৰজাকে খাবলৈ বিচাৰিছিল। সাপৰ কথা শুনি ভেকুলী ৰজা বিপাঙত পৰি সাপৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিছিল।
তোমালোকৰ মতে ভেকুলী ৰজাই সাপৰ পৰা পৰিত্ৰাণ পাব পাৰিলেনে? যদি পাৰিলে ভেকুলী ৰজাই বাৰু কি বুদ্ধি কৰিলে ভাবি কোৱা আৰু লিখা। এই প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ হ'লে লিখিব পাৰা, মোৰ মতে ভেকুলী ৰজাই সাপৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিলে। কাৰণ সাপৰ কথা শুনি ভেকুলী ৰজা বিপাঙত পৰিল আৰু সাপৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিবলৈ ধৰিলে। সি উপলব্ধি কৰিলে যে আগপাছ নুগুনি কাম কৰিলে নিজৰে বিপদ হয়। ইয়াৰ পাছতে 14 নম্বৰ প্ৰশ্নটো দিছে, তোমাৰ পৰিয়াল তথা সমাজৰ লোকসকলে পৰিধান কৰা সাজ পোছাকৰ নাম তলত দিয়া তালিকাখনত লিখা। প্ৰথমে আছে পুৰুষৰ সাজপাৰ লিখিব লাগে আৰু ইটো চাইডে মহিলাৰ সাজপাৰ। এতিয়া আমাৰ পৰিয়াল তথা সমাজৰ লোকসকলে পৰিধান কৰা সাজ পোছাকৰ নাম লিখিব লাগে। গতিকে পুৰুষে পিন্ধা সাজপাৰসমূহ হৈছে ধুতি, গামোচা, কুৰ্তা, পেণ্ট, চাৰ্ট, লুঙি আদি। আৰু মহিলাসকলে পিন্ধে মেখেলা চাদৰ, শাৰী, চুৰিদাৰ ইত্যাদি। তাৰ পাছতে 15 নম্বৰ প্ৰশ্নটোত দিছে, ভেকুলীৰ বিয়া পাতিলে যিদৰে বৰষুণ দিয়ে বুলি লোকবিশ্বাস আছে, ঠিক তেনেধৰণৰ কি কি লোকবিশ্বাস তোমাৰ অঞ্চলত প্ৰচলিত হৈ আছে, অভিভাৱক আৰু শিক্ষকৰ লগত আলোচনা কৰি লিখা। এতিয়া মই দুটা লিখি দিছোঁ যে পুখুৰীত মাছ ওপৰে ওপৰে উঠিলে বৰষুণ আহিব বুলি বিশ্বাস কৰে আৰু পৰুৱা বেছি ওলালে বানপানী অহাৰ সম্ভাৱনা আছে বুলি বিশ্বাস কৰে। এতিয়া তোমালোকে তোমালোকৰ অঞ্চলত কি কিনো লোকবিশ্বাস কৰে, প্ৰচলিত হৈ আছে, সেইসমূহ তোমালোকে মা দেউতা বা আইতাসকলক বা শিক্ষকক সুধি ইয়াত লিখিবা। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।